এইটো এফালে চোৱা এফালে ইয়াত ওলাইছে চোৱা দেউতা ইয়াত ওলাইছে চোৱা এইটো 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 দেউতা কোনটো হেল্ল' এভৰিৱান আপোনালোক সকলোকে মোৰ চেনেলৰ আন এটা ভিডিঅ'লৈ স্বাগতম জনাইছোঁ আৰু যিমান বেছি গৰম তাৰ সমান্তৰালভাৱে বৰষুণো দিনে থকা নহয় আৰু বৰষুণ চাই চাই আমাৰ পৰি আৰু মা এনেদৰে বহি আছে আগফালে তাৰ পাছতে এফালে ওলাব লাগিব আৰু লাহে লাহে আমাৰ বিয়াৰ প্ৰিপাৰেশ্যনখিনিও লাহে লাহে ষ্টাৰ্ট হৈ গৈ আৰু আমি আজি যাম টাউনলৈ বুলি আমাৰ পৰিৰ অন্নপ্ৰসন্নৰ কাৰিকৰ আছিল যে আৰু এতিয়া আমি ঘৰৰ পৰা ওলাই আহিছোঁ এয়া আমাৰ ড্ৰাইভাৰ সিটত পৰি মামা সব এফালে মা পুতেকৰ কাৰিকৰ ঠিক মানে বিয়াৰ প্ৰিপাৰেশ্যন ষ্টাৰ্ট হৈ গ'ল ক'ত শুই আছে দেখাই কেনেকুৱা ফুলিছে বোৱাৰী হতিব হাঁহিছা না তই টিট বাবা পৰিয়ে গাড়ী চলাব পৰা হ'ল ষ্টেৰিঙত ধৰিব পৰা হ'ল গৰুটো জুতি থৈছে কিবা সেই পোক চোক দিছে নেকি বাবা পপু অজান কি কৰিছা গাড়ী চলাইছা নি পৰিৰ অন্নপ্ৰসন্নত যিজন কাৰিকৰ ঠিক কৰিছিলোঁ বহুতে হয়তো চিনি পায়েই গোলাঘাটৰ অনিল দা আৰু আজি তেওঁলোকৰ ঘৰলৈ যাব ওলাইছোঁ কাৰণ আমাৰ পৰিক লগ কৰিবলৈ বিচাৰি আছিলে মানে আমাৰ ভিডিঅ' চাই থাকে সেইকাৰণে ঘৰলৈকে মাতিলে ইমান খং নে ইমান খং নহয় ইমান খং Hah? Deha benar? Azan? Kamu. Ini humbar di mana? Di humbar. Cara siapa? Ya. পৰিয়ে আমাৰ মোৰ চুলি তুলি খুলি শেষ আৰু কাজিয়া লাগু লাগুকে আছে মোৰ লগত পৰি মুডত থাকে আজিকালি পুৰা কাজিয়া লাগু লাগুকে থাকে সবৰ লগতে চাইছা কাক মাৰিব খুইছা তুমি হা আপুৰে মেলে মাৰে দম দিয়ে আইত দম দিয়ে পৰি আজিকালি খং কৰিলে তো গন্ডি হৈ গৈছে আমাৰ দেখা Max আছে এফালে চাওচোন তুমি এফালে জুকাই আছে মাক ঢেৰ গাড়ী এয়া আমাৰ পৰিৰ দুষ্টামি আচলতে আগ চিটত বহাই থলে পিছ চিটত মাক জুকাই থাকে আৰু পাছফালৰ পৰা আগফালে আহি থাকিবলৈ বিচাৰে আমাৰ বাইদেউ চুলি হৈছে নেকি টপা হৈ গৈছে দুখ পাম এয়া আমাৰ পৰি দোকান চাবলৈ ব্যস্ত তাই দোকান চোৱা ঢেৰ দোকান আছে যাবা নি তুমি যাবা মামা গাড়ী চলাইছে বৰিয়ে চুমনা নিদিলে বৰিয়ে চুমনা
আৰু এইফালে আমি পাবহি হ'ল আৰু অনিল দা ঘৰ আৰু হস্পিটেলৰ ৰোডতে হয় কাষেদি যাব লাগে আৰু এয়া পাই গৈছোহি আমি সোমালো এইফালে বাবুৱে অকণমান ভিডিঅ' কৰি ৰাখিছিলে বহুত ধুনীয়া পৰিৱেশ দেই তেওঁলোকৰ য'ত মানে আছে ঘৰ বহুত বেছি ধুনীয়া পৰিৱেশ আৰু এইফালে আমাক চৰপতি গছ দি পৰীক বিচনাতে মায়ে এনেদৰে বহাই দিছে আৰু তেওঁলোক দুইজনে পৰীৰ লগতে লাগি থকাৰ নিচিনাকৈ আছে খেলা বস্তু নাই আমাৰ চব ডেকা ডেকা হৈ গ'ল ডাঙৰ হৈ গ'ল খেলিবলৈ সেই মানে সৰুটো পৰি থাকোঁতে খেলা মানুহে তেনেকৈ থাকে পৰী তামোলখন খালে আচলতে খাই থাকিবলৈ মন যায় সেইকাৰণে মই ইমান বেছি তামোল নাখাওঁ আৰু এইফালে মাহঁতলৈ গাখীৰ চাহ আহিছে মই গাখীৰ চাহ নাখাওঁ লাল চাহ খাম বুলি ক'লোঁ আৰু এয়া পৰীৰ বাবে মানে তাই অকণমান কান্দি থকা দেখিয়ে মেৰিগ'ল্ড আৰু গাখীৰ এনেদৰে বনাই দিছে যাতে তাইক খুৱাব পাৰোঁ আমাৰ দৰায়ে দৰা ঘৰৰ লিষ্ট বনাই আছে লিষ্ট কি পিন্ধিছা জান মানুহ চাহ তাহ খোৱাৰ পাছত আকৌ দিছিলে লুচি আৰু বুট দালি তেনেদৰে আচাৰ চাচাৰ ডিম চিম তেনেদৰে দিছিলে এইবোৰ ভিডিঅ' কৰি থাকিবলৈ নহ'ল আৰু এতিয়া একেবাৰে যাব ওলাইছোঁ কাৰণ ঘৰতো বহুতখিনি কাম আছে এইফালে অকণমানি এটাও লগ পালে পৰীয়ে দাদাক মানে ককায়েক হয় কিন্তু পৰী দেখাত ল'ৰা লাগিছে তাক ছোৱালী লাগিছে দেখিবলৈ কিন্তু সম্পূৰ্ণ উল্টা পৰী হৈছে ছোৱালী সি হৈছে ল'ৰা চুলিখিনি থকাৰ বাবে তেনেকুৱা হৈছে ৰাইজ দেখিছেনে মোক পৰীয়ে কি কৰিছে চোলা কাপোৰ টানি এয়া এই যে চোলা কাপোৰ টানি একদম ওলমি দিয়ে আজিকালি হয়নে ক'ত লমিছে দেখিছানে এজনী মোৰ ছোৱালী এতিয়া আমি পেহী ঘৰত অকণমান সোমাই যাওঁ পেহী ঘৰত মানে পৰীৰ কাৰণে এজন বিশেষ ব্যক্তিয়ে এটা উপহাৰ দিছিলে উপহাৰটো কি আপোনালোকক অলপ পিছত দেখাইছোঁ ৰ'ব মা মই বা আৰু পৰী পৰিব পেহী ঘৰত সোমাইছোঁ মানে পৰীৰ বাবে যিটো গিফ্ট পঠাইছিলে সেইটো নিবলৈ মানে আহিছোঁ এমাজনৰ পৰা আচলতে আমাৰ আঠখেলীয়ালৈ ডেলিভাৰীটো নাযায় সেইকাৰণে কিবাকিবি আহিলে পেহী ঘৰতে থওঁ আৰু এইটো তেওঁ নিজে হাতেৰে আঁকিছে ইনষ্টাগ্ৰামত তেওঁৰ নামটো হৈছে প্ৰাঞ্জল গগৈ আৰু তেওঁ হয়তো শিৱসাগৰত ঘৰ আৰু থাকে হায়দৰাবাদত মই যিমানখিনি গম পাইছোঁ আৰু তেওঁ এনেদৰে আঁকিছিলে তাৰপাছত মোক ক'লে যে এড্ৰেছ বিচাৰিলে এইটো পোষ্ট বাই পোষ্ট দিবলৈ কিন্তু অকণমান অসুবিধাৰ বাবে তেওঁ এনেদৰে পঠাব লগা হ'ল আৰু বহুত বেছি ধুনীয়া আঁকিছে আৰু তাই নিজকে নিজে দেখি পেলাই কেনেকুৱা কৰিছে চাওক হুবহু একেই
একেধৰণেই আঁকিছে কিন্তু মই নোলালোঁ আৰু মোৰ হাতখন ওলাই থাকিলে একো নাই মোৰ কাৰণে পৰিয়েই সকলো পৰিক ইমান বেছি মৰম দিয়াৰ বাবে আপোনালোক সকলোলৈকে সঁচাকৈ বহুত বহুত ধন্যবাদ ঠিক হৈ যাব আন্ধাৰৰ ৰাণী আমি এতিয়া দোকান কৰিবলৈ আহিছোঁ এইয়া আমি দোকানলৈ আহিছোঁ ৰাতি ৰাস্তাত আন্ধাৰ পুৰা তাৰ মাজতে আমি একদম আহিছোঁ একদম মঞ্জুবিকা আমি আচলতে নিবলৈ আহিছিলোঁ এইফালে চাই থাকোঁতে সেইফালে চাবি আকৌ খুন্দা মাৰি পেলাই গছতে শিকি আমি নিব আহিছিলোঁ কি এনেই ঠাণ্ডা চাণ্ডা খাবলৈ আহিছোঁ বিচাৰি আহিছোঁ ঠাণ্ডা খাবলৈ আহিছোঁ ৰাইজ ঘৰত ভাতে খাব হ'ল কিন্তু খুব ঠাণ্ডা খাবলৈ মন গৈছে কাৰণে ঠাণ্ডা নিবলৈ আহিছোঁ মাজে মাজে গৈ আছোঁ শেষত গাড়ীয়ে কঁকালটো ঘৰত দৰকাৰী বস্তু নিবলৈ আহিছোঁ বুলি কৈ মিছা কথা কৈ আহিছোঁ আৰু আমি দুজনী আমি এনেকৈ দোকানলৈ আহিলে প্ৰায় ঠাণ্ডা খাই থৈ যাওঁ ঠাণ্ডা খোৱাছেও পুৰা ফুল মাজত তলে দেখুৱাব মাজতে আহিছোঁ কথা শুনাইছে পালি গোবৰ গোন্ধ কঁঠালৰ গোন্ধ শিলগৰীয়া মাছৰ আজি যুদ্ধ হ'ব ঘৰত শিলগৰীয়া মাছ মই খাই পোৱা নাই খাবলৈ বেয়া লাগিব না ভাল লাগিব খাই পোৱা নাই আকৌ সেইটো কেলৈ আনিলে তেতিয়া গুড মৰ্ণিং পুপু গুড মৰ্ণিং এইবোৰ চলিয়ে থাকে আমাৰ মুখ চুলি টনা মুখ মৰা মুখ কামোৰা পুৰা এট্ৰেক চলিয়ে থাকে এটেক এইজনী আমি দুজনী শুই উঠিলোঁ সকলোৰে ভালনে মায়ে ভিডিঅ' দিব পৰা নাই মন ভাল নহয় দুইজনীৰে এতিয়া আমি দুজনী উঠিছোঁ আপোনালোকে যে কৈ আছিলে মায়ে ধুন ধুন কাপোৰ কেইযোৰ দেখাবলৈ লোৱা এতিয়া মায়ে সেইকেইযোৰ দেখাব হয় নাই শুই উঠিছে শুই উঠাৰ পাছত ইয়াক খং বাইদেউৰ আমাৰ পৰিমাণলৈ ধুনীয়া এটা গিফ্ট আহিছে প্ৰথমে সেইটো দেখাই লওঁ নিজে হাতেৰে আঁকিছে আৰু আমাৰ পৰি দেখি সেইটো আচলতে বেলেগ বুলি ভাবিছে নেকি নাজানো ইমান চাই আছে আপোনালোকক অকণমান দেখাম দেউতাই হেং কৰিয়ে দিলে হয়তো আচলতে ক'ত গ'ল আহিলা নি ইয়াত এই ফটোকপিত মই প্ৰায় পৰিক উদয়ৰ নিচিনাই দেখিছোঁ আপোনালোকে মোৰ নিচিনা দেখিছেনে দেউতাকৰ নিচিনা দেখিছে ক'ব দেই মই প্ৰায় উদয়ৰ নিচিনা দেখিছোঁ আৰু পৰি দেখিবলৈ হয়তো দেউতাকৰ নিচিনা মানে উদয়ৰ নিচিনাই মোৰ নিচিনা অকণমান চকুকেইটা হয় বুলি কয় কিছুমান মানুহে গুড মৰ্ণিং কোৱা গুড মৰ্ণিং আৰু দেউতা কোনটো এইফালে তাই ফটো দেউতা কোনটো দেউতাক নমো কৰি দিয়া গুড মৰ্ণিং দি দিয়া দেউতা গুড মৰ্ণিং অঁ চুই লোৱা এইটো এইফালে চোৱা এইফালে ইয়াত ওলাইছে চোৱা দেউতা ইয়াত ওলাইছে চোৱা অঁ সেইটো দেউতা কোনটো নমো কৰি দিয়া দেউতাক নমো কৰি দিয়া এতিয়া আমি অকণমান আগফালে চাওঁগৈ হয়তো ৰাতি বৰষুণ দিছিলে গোটেই চোতাল লেতেৰা হৈ আছে আপোনালোকে যে বিচাৰি আছিলে কাপোৰ কি ল'লোঁ দেখাবলৈ এযোৰ লৈছিলোঁ আৰু এযোৰ লৈছোঁ এইযোৰ কেনেকুৱা লাগিছে ক'বচোন এইযোৰ লৈছিলে এইযোৰ হয়তো নুনি বুলি কৈছিলে কটন নুনি নেকি আৰু মাজত এনেদৰে
গেৰো ডিজাইনত 4-5মান ফুল আছে মানে 4টা লাইন আৰু সৰু সৰু বুটা আছে ভিতৰটোত চাদৰখনৰ আৰু মোৰ ভাল লাগিলে মানে মই সিম্পল বস্তু বেছি ভাল পাওঁ তাৰ পাছত আৰু এজোৰ লৈছিলোঁ চকলেট কালাৰ যিযোৰ মানে আমাৰ চুনুলে লৈছিলোঁ আৰু এই দুযোৰ মোলে আচলতে দেখুওৱা নাছিলোঁ কাৰণ চিলাবলৈ দি থৈছিলোঁ চিলোৱা এখন মেখেলাখনহে দিছে আৰু এজোৰ জোৰকেহে দিছে বিয়াত পিন্ধিলে দেখিব আৰু ন বিয়ালৈ বুলিয়ে লৈছিলোঁ কিন্তু স্কুল যাবলৈ বুলি লৈছিলোঁ কিন্তু বিয়াটো পিন্ধিব পাৰিম বাকী পাটৰ কাপোৰ কেইযোৰ পিছত দেখাম দিয়ক হেল্ল' এভৰিৱান গুড মৰ্ণিং সকলো ভালে আছে ভিডিঅ'হে দিবলৈ হোৱা নাই দুষ্ট বুলি নহয় কিমান কলি ইটো সিটো কৰি থাকোঁতেই গৈছে আৰু বিয়াৰ লাহে লাহে প্ৰিপেৰেশ্যন ষ্টাৰ্ট হৈছে সেইকাৰণে সেইবোৰতো লাগি থাকিব লগা হৈছে লিষ্ট বনাইছে কাৰিক ঠিক কৰে কাৰিক ঠিক কৰিব গৈছে আৰু লাহে লাহে ইটো সিটোকে আৰম্ভ হৈছে কাৰণ মাজত মাত্ৰ এমাহ আছে আৰু ভাদ মাহটো আমাৰ ঘৰত একদম বহুত বেছি ব্যস্ত হিচাপে যাব কেলে পাছত গম পাব বাৰু আপোনালোকে আৰু বহুতে সুধি আছিলে যে কাপোৰ কি ললো দেখাবলৈ কাপোৰ মই একেবাৰে সিম্পলকে যিকেইযোৰ লৈছিলোঁ সেইকেইযোৰ দুযোৰ মোৰ এযোৰ নিচাৰ আৰু এযোৰ চুনুৰ আৰু এইফালে আজৰি হৈ মেলি দুইজনীয়ে আলহী আহিছে আমাৰ ভিডিঅ' চাই আহিছে পৰি আৰু মোক লগ কৰিবলৈ মানে আমাৰ ঘৰখনক লগ কৰিবলৈ অকণমানি দুইটা হৈছে টুইন বহুত ধুনীয়া ধুনীয়া নামকেইটা গীত আৰু সুৰ বহুত মৰম লগা নামকেইটা আৰু তেওঁলোক মাক দেউতাকৰ লগত আহিছে ঢকুৱাখানাৰ পৰা অৰিজিনেলি তেওঁলোক আৰু মাজুলীত থাকে পৰিমাণলৈ বহুত ধুনীয়া ধুনীয়া গিফ্ট আনিছে এইকেইটা চাওকচোন তেওঁলোক আচলতে নামঘৰলৈ আহিছিলে নামঘৰলৈ অহাৰ পাছত আমাৰ ইয়াত সোমাই যাম ক'লে আৰু আহিলে ষ্টাৰ্ট হৈ গ'ল পৰিবা আকৌ খেলিছে চা সিহঁতৰ নামকেইটা বহুত দীঘল দীঘল এতিয়া ঘৰত কি বুলি মাতে দুইটাকে গীত সেইকেইটা বহুত ধুনীয়া মিলাই দিছে টুইনছ আৰু এইফালে আমাৰ ভিডিঅ' চাই বা আহিছে আৰু এইফালে দাদা নামটো কৈ দিওঁ ন নামটো কৈ দিব দীপামণি চুতীয়াবা আৰু তেওঁৰ এয়া দাদা তেওঁ কলেজতে কৰে মৰাণ মাজুলীত কৰে আৰু আমাৰ পৰি আৰু আমাক লগ কৰিবলৈ আহিছে এইফালে নামকেইটা হৈছে বহুত দীঘল কিন্তু ক'বলৈ অকণমান দিগদাৰ হৈছে শ্বৰ্টকেইটাকে কৈছোঁ গীত আৰু সুৰ বহুত ধুনীয়া নাম টুইনছ হয় দুইটা হয়নে এইফালে কৈ দিয়া হাই কৈ দিয়া এইফালে ই হৈছে গীত এয়া হৈছে সুৰ বহুত ধুনীয়া নাম ন লাজ কৰিছে আমাৰ বোলে পৰি শুই থাকিলে খাই মেলি পেলাই জলপান খালে জলপান খোৱাৰ পাছত শুই গ'ল তেওঁলোকে চাহ তাহ খালে আৰু বেলেগ মানে আমি গম নাপাওঁ যে আহিব বুলি সেইকাৰণে একো যুঁজাৰো কৰিবলৈ নহ'ল ভাত পানী খাই মেলি হৈছিলে আৰু নামঘৰলৈ আহিছে লগ পালোঁ বহুত বহুত ভাল লাগিলে তাৰপাছত মৰাণৰ কোনোবা চিনাকি ওলালে ক'ব দেই বাৰ আকৌ কৰি নামটো দীপামণি চুতীয়া আমাৰ সিহঁতৰ চিনাকি কোনোবা ওলাবও পাৰে ইহঁতক অকণমান ডাঙৰ কৰোঁতে থাকিলে লগত দুটা ডাঙৰ কৰিবলৈ অকণমান অকলে আছিলে আৰু মা থাকিলে মায়ে কটামান তাৰপিছত আনিলোঁ আৰু গাড়ীয়ে লৈ যোৰহাটলৈকে আনি পেলাই ফ্ৰী পাৰ কৰি তাৰপিছত আমি দুটাই ডাঙৰ কৰিছোঁ আৰু কোনো নাই
দীপাৱলী বাহঁত আহোঁতে মা আৰু বাবু নাছিলে আহিয়ে চিধাই সুধিছেহি যে ভাইটি আৰু মাহঁত ক'ত আছে আচলতে মাহঁত বেংকলৈ গৈছিলে কিবা বিশেষ কাম এটাত আৰু ভাগ্য ভাল যে তেওঁলোক থাকোঁতেই মাহঁত আহি পালেহি আৰু গোটেই কেইজনকে লগ পালে আৰু ভাল লাগে আচলতে এনেকৈ আমাৰ ভিডিঅ' চাই ঢকুৱাখানাৰ তেওঁলোক অৰিজিনেল ঢকুৱাখানাৰ আৰু দাদাই কলেজত কৰে মাজুলীত আৰু ইমান ধুনীয়াকৈ আমাৰ খবৰ ল'বলৈ আহিলে আপোনালোকৰ আচলতে মৰমবোৰ পায়ে আমি বহুত বেছি আনন্দিত আৰু এনেধৰণৰ মৰমবোৰ পালে কাৰণো বেয়া লাগিব হয়নে নহয় সদায় এনেকৈ মৰম দি যাব আমাৰ এই মাহঁতৰ লগত এই কিবা মা দেউতাহঁতৰ চাগে ইমান হেৰিকে নাথাকে লগৰ ল'ৰা ছোৱালী চাগে থাকে আৰু সেই মানে কি হয় আৰু মানুহে এনেকৈ দেখি থাকে ন বেছিকৈ ভাঙি পেলালে এতিয়া আমাৰ ভণ্টি তোমালোকৰ ঘৰলৈ গ'লে এনেকুৱা পেন টাই চোলা এটা দিবা দেই তেতিয়াহে যাবই ভাল লাগিছে যাব সময়ত যে উঠিলে আৰু বাই 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 মানে চা নে দেখুৱাইছা হাতখন চা দি দিয়া দিছে এতিয়া শুই উঠিলে নহয় মই কিবা এটা খাই লওঁ এনে ক'ৰবাত নিব লাগিব দেখিলেই গীত আৰু সুৰ বৰ্তা দে এনেকৈহে ভাল ভাবি ভাবি থলে লগে বাই 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 আমাৰ বৰষুণে চোতালে হৰা নকৰিলে আমাৰ এডোখৰ মুকলি যে এইটো নাগালেণ্ডৰ এইফালে যাব পাৰিব এইফালে গ'লে গোলাঘাট ওলাবগে গীতমন বাই বাই গীতমন সুৰ কৈ দিয়া বাবা কৈ দিয়া গ'লে ফোন কৰিম বাই বাই প্ৰথম নাৱত গৈ ল'ব খবৰ দিম বাই বাই আকৌ লগ পাম দেই তাই চাই আছে বাই বাই কৈ দিয়া বাই 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 এয়া আমাৰ পৰিয়ে ভিতৰলৈ আহি পেলাই পুৰা চাইছে দাদা বা থেংক ইউ কৰি আছোন থেংক ইউ দাদা বা আরে লৈ আহিছে এলে খেলিলে অকণমান খেলা পাছত শুই গ'ল আৰু এয়া তেওঁলোকৰ লগত মৰা দুকপিমান ফটো ৰাখিলোঁ দুইটা বহুত বেছি মৰম লগা আৰু ভাল লাগিলে সকলোকে এনেদৰে লগ পাই নামঘৰলৈ আহিও যে আমাৰ ঘৰলৈ আহিলে বহুত বহুত ধন্যবাদ আৰু এয়া আমাৰ পৰি জাপি জাপি পিন্ধি ফুফু যাব ওলাই আছে আৰু এয়া অকণমান তাইৰ লগত মৰা ফটোৱে ৰাখি থৈছোঁ আৰু ঠিক আছে আজিৰ ভিডিঅ'টো তেতিয়াহ'লে ইমানখিনিয়ে আছিলে